নমস্কাৰ প্ৰিয় দৰ্শকসকল, এইবাৰ অসমীয়া নৱবৰ্ষত ৰজা মন্ত্ৰীৰ ফলাফল কেনেধৰণৰ হ'ব, কোন ৰজা হ'ব, কোন মন্ত্ৰী হ'ব, জলৰ অধিপতি কোন থাকিব আৰু শস্যৰ অধিপতি এই বছৰত কোন হ'ব গৈ আছে, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। যিহেতু এই বছৰত গ্ৰহসমূহৰ ৰজা সূৰ্যদেৱ সমগ্ৰ বৰ্ষটোৰ বাবে ৰজা হিচাপত পৰিগণিত হ'ব। গতিকে ৰবি যেতিয়াই ৰজা আসনত বহে তেতিয়াই দেশখনৰ বাবে উন্নতিদায়ক স্থিতি আহিব ধৰে। গতিকে এই বছৰতো দেশৰ বাবে খুবেই শুভ সংযোগদায়ক আৰু মন্ত্ৰী যেতিয়াই বুধ হয় তেতিয়াই ৰবি বুধৰ সংযোগে দেশখনক খুব আগুৱাই লৈ যোৱা পৰিলক্ষিত হয়। বেপাৰ বাণিজ্যৰ বাবে এই বছৰটো এক শুভ সংযোগদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। লগতে জলৰ অধিপতি শনিদেৱে এই বছৰত জলৰ পৰিমাণ কিছু কম কৰাব। গতিকে বৰষুণৰ পৰিমাণ এই বছৰত খুব কম দেখা পোৱা গৈছে। শস্যৰ অধিপতি মঙ্গল গ্ৰহই এই বছৰত শস্যত জলৰ পৰিমাণ কিছু কমাব। বিশেষকৈ মঙ্গল গ্ৰহ হৈছে অগ্নিতত্ত্বৰ গ্ৰহ আৰু অগ্নিতত্ত্বৰ গ্ৰহ শস্যৰ অধিপতি হোৱাৰ লগে লগে শস্যত জলৰ পৰিমাণ কমিব, শস্যত কীট পতংগৰ দংশনে দেখা দিব, শস্যত বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ পৰিমাণ এই বছৰত বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু শনিদেৱে এই বছৰত বানপানীৰ পৰিমাণ বহু পৰিমাণে কমাব, যিটো কাৰণত বানপানী এই বছৰত প্ৰায় দেখা পোৱা সিমান নাযায়, বৰষুণৰ পৰিমাণো খুব কম দেখা পোৱা যাব। কিন্তু ৰবি বুধৰ সংযোগে এই বছৰত দেশখনৰ বাবে এক শুভ সংযোগদায়ক স্থিতি সৃষ্টি কৰিব আৰু ব্যৱসায় বাণিজ্যৰ লগতে দেশৰ আভ্যন্তৰীণ শাসন ব্যৱস্থাও এই বছৰত এক শক্তিশালী হিচাপত পৰিগণিত হ'ব। গতিকে মান সন্মান প্ৰতিষ্ঠা এইবোৰো এই বছৰত বহুখিনি দেশখনৰ বাবে বৃদ্ধি পাব। গতিকে এনেধৰণৰ ফলাফল এই বছৰত গ্ৰহসমূহৰ স্থিতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ লগতে সম্পূৰ্ণ বিশ্বৰ বাবে যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।